ডাউনলোড PDF অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ ফটো সহকাৰে ভোটাৰ লিষ্টখন আহি যাব। আপুনি এনেকুৱা ফটো সহকাৰে ভোটাৰ লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব পাৰিব এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। 2026ৰ SR ভোটাৰ লিষ্টখন কিন্তু ইতিমধ্যে প্ৰকাশ পাইছে। আপোনালোকে হয়তো বহুতে এই বিষয়ে জানিব পাৰিছে যে 2026ৰ SR ফাইনেল ভোটাৰ লিষ্টখন ইতিমধ্যে প্ৰকাশ পাইছে যোৱাকালি। এতিয়া আপোনালোকে ফটো সহকাৰে আপোনালোকৰ ভোটাৰ লিষ্টখন কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। তো আপোনালোকে যদি এই লিষ্টখন চেক কৰিব বিচাৰে বা আপোনালোকে চাব বিচাৰে বা ডাউনলোডিং কৰিব বিচাৰে তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপোনাৰ বাবে সেই আপুনি ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব। তো এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাইছো যে আপোনালোকে নতুন ভোটাৰ লিষ্টখন অৰ্থাৎ SR ফাইনেল ভোটাৰ ড্ৰাফ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব। ভোটাৰ লিষ্টখন ডাউনলোডিং কৰাৰ বাবে আপোনালোকে জাষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু আপোনালোকে লিখিব nbsp.in বুলি লিখি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ সন্মুখত এনেকৈ ওপেন হ'ব আৰু আপোনালোকৰ সুবিধাতে মই ভিডিঅ'টো ডেসক্ৰিপচনৰ লিংকটো দি ৰাখিম তাৰ পৰা ডাইৰেক্ট এই ওয়েবসাইটলৈ আহি পাব। যেনক এই ওয়েবসাইটলৈ অহাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এইটো সাইটত প্ৰথম যেটো অপচন ডাউনলোড ইলেক্ট্ৰ ৰোলছ PDF এণ্ড ড্ৰাফ্ট ৰোলছ আপোনালোকে দেখিব পাইছে। আপোনালোকে এই অপচনটোৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াতে যেতিয়া ক্লিক কৰিব আপোনালোকৰ ফাৰ্স্ট টাইম কিন্তু লগইন কৰিবলৈ দিব। আপোনালোকে লগইন কৰিব লাগিব। তাৰ পিছত আপোনালোকে কি কৰিব এনেকৈ আহি যাব। এতিয়া আপোনালোকে কিন্তু ইয়াৰ পৰা লিষ্টটো ডাউনলোডিং কৰিব পাৰিব। তো লিষ্টটো ডাউনলোডিং কৰাৰ বাবে ফাৰ্স্ট টাইম আমাৰ যেটো আসাম আপোনালোকে ইয়াৰ পৰা ষ্টেটটো সিলেক্ট কৰিব আসাম ষ্টেটটো সিলেক্ট কৰাৰ লগে লগে ৰিভিজন ইয়াৰ যেটো দেখিব পাইছে 2026 এটো আপোনালোকে সিলেক্ট কৰি ৰাখিব আৰু আপোনালোকে দেখিব পাইছে ৰোল টাইপ অপচনত যেতিয়া ক্লিক কৰিব ইয়াতে দুটাকৈ অপচন আহিব এটা হ'ল ফাইনেল ৰোল এটা হ'ল ড্ৰাফ্ট ৰোল। কিন্তু আপোনালোকে কি কৰিব লাগিব যেটো ফাইনেল ৰোল অপচন আছে ফাইনেল ৰোল অপচনত ক্লিক কৰিব। এতিয়া ফাইনেল ৰোল অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যোনটো ডিস্ট্ৰিক্ট হয় ইয়াৰ পৰা আপোনালোকে ডিস্ট্ৰিক্ট এটা সিলেক্ট কৰিব। মই বাই ডিফল্ট এটা সিলেক্ট কৰিলো। তাৰ পিছত ইয়াতে এছেম্বলি অৰ্থাৎ বিধানসভা সমষ্টিৰ নাম আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব। ওকে আপোনালোকৰ যোনটো বিধানসভা সমষ্টিৰ নাম হয় আপোনালোকে জাষ্ট সিলেক্ট কৰি দিয়ক। ওকে তাৰ পিছত ইয়াতে আপোনালোকে ল্যাঙ্গুৱেজটো জাষ্ট এছামিজ আছে এছামিজ থাকিব আপোনালোকে একো কৰিব নালাগে। বাট আপোনালোকে কি কৰিব তলফালে আহিব তলফালে আহি আপোনালোকে ইয়াতে চাওক এটা অপচন পাব যেটো হ'ল সাৰ্চ। এতিয়া এই সাৰ্চ অপচনত আপোনালোকে কি সাৰ্চ কৰিব লাগিব যেটো নেকি আপোনালোকৰ ভোট কেন্দ্ৰৰ নাম ঠিক আছে। আপোনালোকৰ ভোট কেন্দ্ৰৰ নাম যেটো আছে আপোনালোকে এটো সাৰ্চ কৰিব। সাৰ্চ কৰিলে এনেকৈ আহি যাব। এতিয়া ইয়াতে আপোনালোকে আপোনালোকৰ যোনটো ভোট কেন্দ্ৰৰ নাম হয় সেই নামৰ বিপৰীত কিন্তু ইয়াতে আপোনালোকে টিক লগাব লাগিব এনেকৈ। আপোনালোকে দেখিছে মই টিক লগাই দিছো। টিক লগোৱাৰ পাছত আকৌ আপোনালোকে ওপৰৰ ফালে আহিব। মোবাইলত যেহেতু আপোনালোকে চাই আছে যাৰ বাবে এনেকৈ শো কৰিব। তাৰ পিছত ইয়াতে আপোনালোকে যেটো ক্যাপচা দেখিছে এই ক্যাপচাটো এই বাকচত বহাব লাগিব। ক্যাপচাটো বহাই দিয়াৰ পিছত আপোনালোকে ডাউনলোড সিলেক্ট PDF অপচন যেটো আছে এই অপচনটোত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ ভোটাৰ লিষ্টখন ডাউনলোডিং হৈ যাব। ইয়াতে চাওক ডাউনলোড ফাইল হৈ গৈছে আৰু মই ওপেন অপচনত ক্লিক কৰিলো। ওপেন অপচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ডাইৰেক্ট এই যেটো নতুন ভোটাৰ লিষ্ট আপোনালোকে দেখিব পাইছে এটো কিন্তু ডাউনলোডিং হৈ গৈছে। ভোটাৰ তালিকা 2026 S03 অসম আপোনালোকে দেখিবলৈ পাইছে। তাৰ পিছত ইয়াতে আপোনালোকৰ বাকি ডিটেইলছ অৰ্থাৎ আপোনালোকৰ এড্ৰেছটো সহকাৰে ইয়াতে শো কৰিব। সংশোধনীয় বছৰ 2026 ভিত্তি তাৰিখ 1/1/2026 আৰু সংশোধন প্ৰকাৰ আপোনালোকে দেখিবলৈ পাইছে 2026 আৰু প্ৰকাশনৰ তাৰিখ অৰ্থাৎ 10/2/2026 তাৰিখ অৰ্থাৎ যোৱাকালি এই ভোটাৰ লিষ্টখন প্ৰকাশ পাইছে। এতিয়া আপোনালোকৰ ভোটাৰ তালিকাত নাম আছে নাই সেই আপোনালোকে চেক কৰাৰ বাবে আপোনালোকে স্ক্ৰল ডাউন হৈ আহিব লাগিব। স্ক্ৰল ডাউন হৈ আহি আপোনালোকৰ ঘৰ নম্বৰ যেটো আছে সেই ঘৰ নম্বৰটো আপোনালোকে ডাইৰেক্ট যাব যে যিমান ঘৰ নম্বৰ আছে সেই ঘৰ নম্বৰৰ বিপৰীতে আপোনালোকে নামটো চাব। এতিয়া আপোনালোকে ভাবিব যে ফটো কোড বা ফটো কিয় শো কৰা নাই সেই বিষয়টো মই আপোনালোকক বুজাই দি আছো। আপোনালোকে আপোনালোকৰ নামৰ বিপৰীতে বা আপোনালোকৰ নামৰ লগত আপোনালোকে এটা বস্তু দেখিবলৈ পাব যেনেকৈ আপোনালোকে এইটো দেখিবলৈ পাইছে ইয়াতে কিন্তু লিখা আছে ফটো উপলব্ধ ঠিক আছে। তাৰ মানে এইজন মানুহৰ ফটো কিন্তু আছে। এতিয়া আপুনি যদি তথাপিও ভাবে যে নহয় আমি ফটো সহকাৰে চাম তেনে ক্ষেত্ৰত কেনেকৈ চাব পাৰিব ইয়াৰ পৰা আপোনালোকে কিন্তু ফটো সহকাৰে চাব নোৱাৰে বা এই লিষ্টত আপোনালোকৰ ফটোটো শো নকৰে। এটা জাষ্ট ফটো উপলব্ধ বুলি শো কৰিব অৰ্থাৎ ফটো এইজন মানুহৰ ফটো আছে। তো এতিয়া যদি ভাবে যে নহয় আপোনাৰ ফটোটো চোৱাৰ প্ৰয়োজন যদি আপুনি ফটোটো চেঞ্জ কৰিছে বা আপোনালোকৰ তেনেকৈ কোনো ধৰণৰ অসুবিধা আছে তেনে ক্ষেত্ৰত আপোনালোকে ফটো সহকাৰে কেনেকৈ চাব পাৰিব সেই বিষয়টো দেখুৱাই আছো। যদি আপোনালোকে ফটো সহকাৰে চাব বিচাৰে তেনে ক্ষেত্ৰত ফাৰ্স্ট টাইম আপোনালোকে এই যেটো এপছ আছে আপোনালোকে এই এপছটোত আহি যাব লাগিব আৰু এপছটোৰ নাম হ'ল ECI Net। আপোনালোকে ECI Net এপছটো প্লে ষ্টৰৰ পৰা ইনষ্টল কৰি ল'ব ঠিক আছে। মই অলৰেডি ইনষ্টল কৰি ৰাখিছো। এতিয়া আপোনালোকে কেনেকৈ চাব পাৰিব যে ফটো সহকাৰে আপোনালোকৰ নামটো কেনেকৈ শো কৰিছে। এতিয়া ফটো সহকাৰে চোৱাৰ বাবে আপোনালোকে এটা বস্তু কাম কৰিব লাগিব হে হ'ল যে আপোনালোকে এই যেটো অপচন আছে ডাউনলোড ভোটাৰ কাৰ্ড বা ইপিক কাৰ্ড আপোনালোকে এই অপচনটোত ক্লিক কৰিব লাগিব। ওকে তো এতিয়া আপুনি ভাবিব পাৰে যে মই কিয় এনেকৈ দেখুৱাইছো অৰ্থাৎ এতিয়া আপোনালোকৰ
ফটো সহকাৰে আপোনাৰ নামটো ভোটাৰ লিষ্ট বা আপোনালোকৰ ভোটত চোৱাৰ এটাই অপশ্যন, সেয়া হ'ল যে আপোনালোকে ইপিক বা ডিজিটেল ভোটাৰ কাৰ্ডখন ডাউনলোডিং কৰিব লাগিব। এতিয়া ডিজিটেল ভোটাৰ কাৰ্ডখন ডাউনলোডিং কৰাৰ বাবে ইয়াতে আপোনালোকৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰ বা ইপিক নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব লাগিব আৰু তাৰপিছত ইয়াৰ পৰা ষ্টেটটো চিলেক্ট কৰি দিব। অ'কে, ষ্টেটটো চিলেক্ট কৰাৰ পিছত ইয়াতে চাওক ফেচ ডিটেইলছ অপশ্যন এটা আছে, আপোনালোকে ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰি দিয়ক। ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰাৰ লগে লগে এই মানুহজনৰ সকলো ডিটেইলছ ইয়াতে শ্ব' কৰিব, লগতে কোনটো মোবাইল নাম্বাৰ লিংক হৈ আছে সেই মোবাইল নম্বৰৰ শেষৰ 4 সংখ্যাও শ্ব' কৰিব। অ'কে, দেন আপোনালোকে জাষ্ট ইয়াতে প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে এইজন ব্যক্তিৰ মোবাইল নম্বৰ যিটো লিংক হৈ আছে ভোটাৰ আই ডিতে, সেই মোবাইল নম্বৰটো কিন্তু ইয়াতে এণ্টাৰ কৰিব লাগিব। মানে মোবাইল নম্বৰত OTP এটা আহিব। যেনেকৈ মোৰ OTPটো আহি গৈছে, মই জাষ্ট ইয়াতে OTPটো এণ্টাৰ কৰি দিম। এতিয়া OTPটো এণ্টাৰ কৰাৰ পিছত ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনত ক্লিক কৰিব লাগিব। ভেৰিফাই এণ্ড ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে অলপ ৱেইট কৰিব লাগিব। দেন আপোনালোকৰ সন্মুখত কিন্তু এইজন মানুহৰ ভোটাৰ আইডিটো ডাউনলোডিং হৈ যাব। এনেকৈ আপোনালোকে ভোটাৰ কাৰ্ডটো শ্ব' কৰিব, লগতে আপোনালোকৰ এড্ৰেছটো কিন্তু ইয়াতে আহি যাব। আৰু মেইন যিটো বিষয় আছিল যে আপোনালোকৰ ফটোটো ঠিকে আছে নে নাই, সেয়া কিন্তু আপোনালোকে ইয়াৰ পৰা অতি সহজতে চেক কৰিব পাৰিব। এতিয়া বাই চান্স যদি আপোনালোকৰ মোবাইল নাম্বাৰ লিংক নাথাকে, তেনে ক্ষেত্ৰত আপোনালোকে মোবাইল নাম্বাৰ লিংক কৰাৰ বাবে এই যিটো ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে এই ফৰ্মত যাব। দেন আপোনালোকে কাৰেকশ্যন অফ ইণ্টাৰনেট যিটো অপশ্যন আছে, আপোনালোকে এই 8 নম্বৰ ফৰ্মত যাব। 8 নম্বৰ ফৰ্মত যাই আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। দেন আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। ইয়াতে ইপিক নাম্বাৰটো মই আপোনালোকে ফেচ ডিটেইলছ অপশ্যনত ক্লিক কৰি আপোনালোকে প্ৰচিড অপশ্যনত ক্লিক কৰিব। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ পিছত আকৌ আপোনালোকে নেক্সট অপশ্যনত ক্লিক কৰিব। দেন আপোনালোকৰ ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব। আপুনি নেক্সট অপশ্যনত ক্লিক কৰি আপোনালোকৰ মোবাইল নাম্বাৰটো কিন্তু ইয়াৰ পৰা আপডেট কৰাই ল'ব পাৰিব। আৰু ইনষ্টেণ্ট মোবাইল নাম্বাৰটো আপডেট হৈ যায় আৰু মোবাইল নাম্বাৰটো আপডেট কৰি কিন্তু আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ইয়াৰ পিছতো যদি আপোনালোকৰ কোনো ধৰণৰ অসুবিধা হয় বা আপোনালোকে ভোটাৰ আইডিৰ সৈতে মোবাইল নাম্বাৰটো লিংক কৰিব বিচাৰে, কেনেকৈ কৰিব পাৰি সেই বিষয়ে জানিব বিচাৰিলে নিশ্চয় কমেণ্টত জনাব। মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম যে ভোটাৰ কাৰ্ডৰ সৈতে যদি মোবাইল নাম্বাৰ লিংক নাই, তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব।